নমস্কাৰ। যিবিলাক বন্ধু-বান্ধৱীয়ে গ্ৰেড 4 পৰীক্ষা দিব আৰু ইংৰাজীৰ এটা টপিক ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে এনিমেল আৰু তাৰ বেবি, অৰ্থাৎ এনিমেলছ এণ্ড দিয়াৰ বেবি। এইটো বহুতেই ইম্পৰ্টেণ্ট হয়, কিয়নো ইয়াৰ পৰা আহে প্ৰশ্ন। প্ৰথম যদি চাওঁ তেনেহ'লে কেটৰ যিটো পোৱালি আছে সেইটো কিটেন বুলি কোৱা হয়। তাৰপিছত যদি চাওঁ কাউ যিটো আছে গৰুৰ পোৱালিক কোৱা হয় কাফ বুলি কোৱা হয়, গৰুৰ পোৱালিক। গৰুৰ পোৱালিৰ পিছত আহিল ডগৰ যিটো পোৱালিক আমি পাপ্পি বুলি কওঁ, যে ডগৰ অৰ্থাৎ কুকুৰৰ পোৱালিক আমি পাপ্পি বুলি কওঁ। তাৰপিছত যদি চাওঁ তেনেহ'লে এলিফেণ্টৰ যিটো অৰ্থাৎ হাতীৰ পোৱালিক আমি কি বুলি কওঁ, কাফ। তাৰপিছত যদি আমি চাওঁ গোট মানে ছাগলী, আৰু ছাগলীৰ পোৱালিক কি বুলি কওঁ, কিট। গোট কিট। তাৰপিছত হৈছে টাইগাৰ অৰ্থাৎ বাঘৰ পোৱালিক কাপ বুলি কওঁ, টাইগাৰ কাপ। তাৰপিছত হৈছে লায়ন মানে সিংহ, লায়নৰ পোৱালিক কাপ বুলি কওঁ, অৰ্থাৎ লায়ন কাপ। তাৰপিছত আহিল বিয়েৰ মানে ভালুকৰ পোৱালিক কি বুলি কোৱা হয়, কাপ বুলি কোৱা হয়, বিয়েৰ কাপ। তাৰপিছত আহিল ডিয়াৰৰ যিটো পোৱালি আছে, পোৱালিটোক অৰ্থাৎ হৰিণাৰ পোৱালিক আমি কি বুলি ক'ম, ইংৰাজীত ফাউন বুলি ক'ম। তাৰপিছত হৰ্চৰ যিটো পোৱালিক আছে সেইটো কোৱা ফ'ল বুলি ক'ম, যিটো ঘোঁৰাৰ পোৱালিক কি বুলি কওঁ, ফ'ল বুলি কওঁ। তাৰপিছত হেন মানে হৈছে মাইকী কুকুৰা, আৰু ইয়াৰ হেনৰ যিটো পোৱালি আছে সেইটো কোৱা হয় চিকৰ পিছত আহিল পিগলেট মানে গাহৰিৰ পোৱালিক পিগলেট বুলি কয়, পিগৰ পোৱালিক পিগলেট বুলি কোৱা হয়। তাৰপিছত আহিল চিপৰ যিটো আমি ভেড়া ছাগলী বুলি কওঁ, চিপৰ পোৱালিক লেম বুলি কওঁ। তাৰপিছত আহিল কেংগাৰুৰ যিটো পোৱালি আছে, এই কেংগাৰুৰ পোৱালিটোক কি বুলি কোৱা হয়, জৈ বুলি কোৱা হয়। জৈ হৈছে কেংগাৰুৰ পোৱালি। তাৰপিছত দাগ হৈছে ইয়াৰ পোৱালিক ডাকলিং বুলি কোৱা হয়, ডাকলিং। তাৰপিছত আহিল ৰেবিটৰ পোৱালি অৰ্থাৎ শহাপহুৰ পোৱালিটোক কোৱা হয় বান্নী হৈছে শহাপহুৰ পোৱালি। তাৰপিছত আহিল ফ্ৰগ, ইম্পৰ্টেণ্ট হয়, ফ্ৰগৰ পোৱালিটো হৈছে টেডপোল হৈছে ফ্ৰগৰ পোৱালি। তাৰপিছত আহিল কেমেলৰ যিটো উটৰ পোৱালিক কি বুলি কয়, কাফ হৈছে উটৰ পোৱালি। তাৰপিছত ডগ মানে হৈছে কুকুৰ, আৰু কুকুৰৰ পোৱালিক কোৱা হয় পাপ্পি। মৰমৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। এনেধৰণৰ প্ৰশ্ন পৰীক্ষাত অহা দেখা গৈছে, আৰু বাকীখিনিও আমি আলোচনা কৰিম।